নন্দ শংকৰ হৰি ভকতৰ অজানা যেন কল্পতৰ অতাহান্ত বিনাই নাই 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 ঐ আমাৰ পৰ আমার পরম ও নারায়ণং নমস্কৃতং নরং চৈব নরোত্তমং দেবীং সরস্বতীং চৈব ততো জয়মুদীরয়ে মুখং করোতি বাচালং পঙ্গু লঙ্ঘয়তে গিরিম যতি কৃপাতমহং বন্দে পরমানন্দ মাধবম মাধবম মাধবম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় জয় সমস্ত গুৰুকুলক আই মাতৃ সমস্তক আমি সেৱা ভাগি লৈ আজি কীৰ্তনৰ দ্বিতীয় অধ্যায় কীৰ্তনৰ এই ৪৪ অৱতাৰৰ দ্বিতীয় অধ্যায়ত যোৱা কালত প্ৰভু ভগৱন্তই ৫টা অৱতাৰ গ্ৰহণ কৰাৰ আমি প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছিল। আজি আকৌ মূল ১০ অৱতাৰৰ ভিতৰত বাকী ৫টা অৱতাৰ দ্বিতীয় কীৰ্তনৰ প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াত যথেষ্ট ভুল ত্ৰুটি হ'ব। সমস্ত ভুল ত্ৰুটি যাতে গুৰু সমস্তই যাতে ক্ষমা কৰি মোৰ প্ৰভু কৃষ্ণৰ ভগৱন্ত যজ্ঞ প্ৰচাৰ কৰিবৰ কাৰণত তেওঁ সমস্তই যাতে আশীৰ্বাদ কৰি এই কামনা কৰি আমি দ্বিতীয় কীৰ্তন আৰম্ভ কৰাৰ প্ৰয়াস কৰা কৰিম। দ্বিতীয় কীৰ্তন ঘোষা মণি যাদৱ যাদৱ যাদৱানন্দ হৰি যদুমণি যাদৱ যাদৱ যাদৱানন্দ এই ঘোষা জনাই জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তই ২৪ অৱতাৰৰ ভিতৰত তেওঁ মূল ১০ অৱতাৰ ধৰিবৰ কাৰণতে কৃষ্ণৰূপে দৈৱকৃত মহিলা অৱতাৰ। গতিকে তেওঁ যদুকুলৰ মণি যাদৱ বংশৰ গতিকে তেওঁ যাদৱ বংশৰ যাদৱানন্দ তেওঁৱেই হ'ল পৰম হৰি পৰম ব্ৰহ্ম। এই ঘোষা জনাই তাকে সূচাইছে। আহা পদলৈ আভলা পৰশুৰাম অনামে অৱতাৰ অপ্ৰদক্ষিণ কৰি ভূমি ৩ হাত অসতীয়ক কাটিলা ৰঘু কৰে ধৰি আনি সতীয় কৰিলা সমস্তে বন্ধ কৃষ্ণ কৃষ্ণ। দ্বিতীয় কীৰ্তনত পৰশুৰাম ৰূপেৰে যমদগ্নিৰ ওৰসে মাতৃ ৰেণুকাৰ গৰ্ভত পৰশুৰাম মহাপ্ৰভুৰ অৱতাৰ হ'ল, জন্ম হ'ল। আৰু জন্ম হৈ তেৰাই কি কৰিলেগৈ যায় যে ভৈলাহা পৰশুৰামৰ নামে অৱতাৰ প্ৰদক্ষিণ কৰি ভূমি ৩ হাতম্বাৰ সতীয়ক কাটিলা পৰশু কৰে ধৰি নিসতীয় কৰিলা সমস্তে বসুন্ধৰি।
তেওঁৰ পিতৃ যমদগ্নি এদিনাখন তেওঁৰ আশ্ৰমত ক্ষত্ৰিয় ৰজা কাৰ্তবীৰ্যাজনে তেওঁ মৃগ কৰি চিকাৰ কৰি সন্ধ্যা সময়ত এই যমদগ্নি মুনিৰ আশ্ৰমত যাই উপস্থিত হ'ল আৰু মুনিও ৰজাকে প্ৰমুখ কৰি সমস্ত সৈন্য সামন্তক তেওঁ আশ্ৰয়দান কৰিলে আৰু সেই হিচাপে ৰাতিৰ ভোজন সমস্ত যাক যেনেকে ৰজাকে আদি কৰি পাত্ৰ মন্ত্ৰীকে আদি কৰি সাধাৰণ সৈন্যলোকে যাক যেনে ভাৱৰ আহাৰৰ প্ৰয়োজন তেনেভাৱে আহাৰ যেতিয়া দান কৰিলে এই কথাটো গুচিল তেওঁলোক মানে যমদগ্নি মুনিও বিশ্ৰাম ল'লে ৰজায়ো বিশ্ৰাম ল'লে পিছদিনাখন ৰজাৰ চৰিয়াই ৰজাক জনালে যে হে মহাৰাজ যোৱাকালি এই মানে মুনিয়ে যি আহাৰৰ ব্যৱস্থা কৰিছিল এইটো তেৰাৰ এগৰাকী কামধেনু আছে যিজনী কামধেনুৰ দ্বাৰা সমস্ত যি বিচাৰে তাকে পায় আৰু গতিকে এই মুনিৰ আশ্ৰমত এই কামধেনুৱে শোভা নাপায় গতিকে আপুনি যিহেতুকে ৰজা গতিকে এই কামধেনু জনী গৰাকী হোৱাৰ যোগ্য আপুনিহে আৰু ৰজায়ো সেইখিনিতে মতিচন্ন হৈ ৰজাই কি কৰিলে প্ৰস্তাৱ দিলে যমদগ্নি মুনিক যে এই গাইজনী যে তুমি মুনিব আমাক প্ৰদান কৰা মুনিয়ে দিবলৈ অমান্তি হোৱা শেহত জাৰি কৰিলে কাৰ্তবীৰ্যাজন ৰজাৰ লগত কাৰ্তবীৰ্যাজন ৰজাই যমদগ্নি মুনিৰ লগত যুদ্ধত অৱতীৰ্ণ হ'ল আৰু মুনিক হৰুৱাই জোৰ জবস্তি গাইজনীক উঠাই লৈ গুচি গ'ল এই কথা তেওঁৰ পুত্ৰই যেতিয়া পৰশুৰামে যেতিয়া গম পালে পৰশুৰামৰ অত্যন্ত খং উঠিল আৰু যদিও তেওঁ ব্ৰাহ্মণ আছিল পৰশুৰাম ব্ৰাহ্মণ হলেও কিন্তু তেওঁ অতি উগ্ৰ ব্ৰাহ্মণ আছিল তেওঁৰ স্বভাৱ আছিল অতি উগ্ৰ আৰু গতিকে মানে পৰশুৰামৰ অত্যন্ত খং উঠিল আৰু পিতৃৰ অপমানৰ পুতক তুলিবৰ কাৰণত তেওঁ কি কৰিলে ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি নিক্ষত্ৰিয় কৰিলা সমস্তে বসুন্ধৰি তেওঁ গোটেই পৃথিৱীৰ কোনো ভকতৰ মুখে কয় ৩-৭ বাৰ ২১ বাৰ আৰু কোনো কয় ৩ পদে নিজক বুজায় আৰু ৭ বাৰ তেওঁ পৃথিৱী ভ্ৰমণ কৰি কি কৰি নিক্ষত্ৰিয় কৰিছিল গতিকে এই হ'লগৈ পৰশুৰাম অৱতাৰ এই পৰশুৰাম অৱতাৰৰ এই কাৰণটো কিন্তু একেবাৰে গৌণ মুখ্য উদ্দেশ্য আছিল যে পৰশুৰাম অৱতাৰ এই কাৰণতে ধৰিব লগা হৈছিল আদিতে ব্ৰহ্মাই নিজৰ কন্যাৰ ৰূপত মুগ্ধ হৈ তেওঁৰ বীৰ্য সংকলন হৈছিল আৰু সেই বীৰ্য নি কৰি লৈ পৰ্বতৰ গুহাত নি স্থাপন কৰিছিল সেয়ে হ'ল ব্ৰহ্মকুণ্ড আৰু ব্ৰহ্মকুণ্ড পৰশুৰামে কাটি তাৰ পৰা বোৱাই দিলেহে তেওঁ কি হ'ব ব্ৰহ্মকুণ্ড পৃথিৱীত গৈ পৃথিৱী পবিত্ৰ হ'ব আৰু এই উদ্দেশ্যলৈ কি হ'ল পৰশুৰামৰ অৱতাৰ হৈছিল এইটো হ'ল মুখ্য অৱতাৰ এই মুখ্য অৱতাৰ হ'বৰ কাৰণতে কি হ'ল দ্বিতীয়তে তেওঁ পিতৃৰ বাক্য পিতৃ যে স্বয়ং ভগৱান এই সংস্কৃতৰ এটা কথা আছে পিতা ধৰ্ম পিতা স্বৰ্গ পিতা হি পৰম তপ পিতৰি পিতৃত্মা পন্নে পিতা তুষ্টে তুষ্ট সৰ্বদেৱতা গতিকে পিতৃৰ যিটো আজ্ঞা পিতৃৰ যি বাক্য এই বাক্য পালন কৰাটোৱে আছিল পৰশুৰামৰ একান্ত উদ্দেশ্য
আৰু গতিকে তেওঁৰ পিতৃ যমদগ্নিয়ে কি হ'ল তেওঁৰ ভাৰ্যা যমদগ্নিৰ ভাৰ্যা ৰেণুকাৰ ওপৰত এদিনাখন অসন্তুষ্ট হ'ল যিহেতুকে সন্ধ্যাৰ আৰতিৰ কাৰণত তেওঁ জল আনিবলৈ পঠাইছিল আৰু জল আনিবলৈ গৈ ৰেণুকাই যেতিয়া অপেচৰা আৰু অপেচৰীসকলৰ জলকেলি দেখি মুগ্ধ হৈ সময় পাৰ হৈ গৈছিল সন্ধ্যা পাৰ হোৱাত তেতিয়া যমদগ্নিয়ে ৰেণুকাক উপযুক্ত শাস্তি দিবৰ কাৰণে তেওঁৰ পুত্ৰ পৰশুৰামক আজ্ঞা কৰিলে আদেশ কৰিলে যে হে পুত্ৰ তুমি মোৰ বাক্য ৰাখি তোমাৰ মাতৃক একে ঘাটে তুমি কি কৰা তুমি বধ কৰা আৰু এই আজ্ঞাটো যেতিয়া কৰিলে এইটো হ'ল প্ৰভুৰ বৈষ্ণৱী মায়া আৰু সেইকাৰণতে চাগে কি হ'ল পৰশুৰামৰ মূল অস্ত্ৰভাগে হ'ল পৰশু কুঠাৰ আৰু সেই পৰশু কুঠাৰে তেওঁ কি কৰিল পিতৃৰ বাক্য ৰাখি মাতৃৰ মুণ্ড ছেদ কৰিল আৰু তাৰ পৰা অমোচন পাপ লাগিল সেই অমোচন পাপ দূৰ কৰিবৰ কাৰণত তেওঁ গোটেই পৃথিৱীৰ সমস্ত তীৰ্থ কৰিল যদিও শেহত তেওঁ জানিব পাৰিলে যে যেতিয়ালৈকে ব্ৰহ্মকুণ্ড খান্দি কাটি পৰশু কুঠাৰেৰে কাটি বোৱাব পৰা নাযাব তেওঁৰ অমোচন পাপ কেতিয়াও দূৰ নহ'ব আৰু গতিকে তেওঁ কি কৰিলেগৈ এই পৰশু মাতৃক বধ কৰিল পিতৃৰ বাক্য ৰাখিল আৰু ব্ৰহ্মকুণ্ড কাটি বোৱালে এইটোৱে হ'লগৈ কি পৰশুৰামৰ তিনিটা মূল উদ্দেশ্য ইয়াৰ পিছত আহোঁ শ্ৰীৰামৰ ৰূপে কৌশলাত অৱতৰি অৱনবাস কপিলাতে চিৰবাই কন্ধৰি বিৰাধক বন্ধ মায়েশ্বৰ লৈলা প্ৰাণ খৰ দুখন কপৰ্ভ কৰিলা নিজান এক পাত সৰে বালে শংকৰিলা জীৱ তোমাৰ প্ৰসাদে ৰাজা ভয়ন্ত সুৰদেৱ অলংকাত কহিলা সাগৰত বান্ধি সেতু অবধিলা ৰাৱণ সীতা হৰণৰ হেতু অমাৰিলা ৰণতয়ানুৰাইক শয়নে কওঁ অভক্ত বিভীষণ কপ ৰেলাই অভিষেক অগ্নিত পৰীক্ষা কৰি আনিলা সীতা কওঁ ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক সম্বৰিলা সীতা দশৰথৰ বচনে অযোধ্যাক আখিলা ভাৰ্যে ৰংগমনে কৰিলা ৰাজ্য 10,000 বৎসৰ অলগে চগে নীলা সগে অযোধ্যা নগৰ কৃষ্ণ কৃষ্ণ ত্ৰেতা যুগত শ্ৰীৰাম ৰূপেৰে দশৰথৰ ঔৰসে কৌশল্যাৰ গৰ্ভত জন্ম হ'ল জগতৰ ঈশ্বৰ শ্ৰীৰাম প্ৰভু এই ৰাম প্ৰভু অৱতাৰ হৈ কি কৰিল বনবাস কপিলা পিতৃৰ বাক্য ধৰি
বিৰাট কবন্ধ মাৰি চৰ লৈলা প্ৰাণ শৰৎ ভূষণ নকপ্ৰভু কৰিলা নিজান। আগৰ পদত যেনেকে পৰশুৰামে পিতৃ বাক্য পালন কৰি মাতৃবধ হেন মহাপাপো আচৰণ কৰিব তেওঁ কুণ্ঠাবোধ কৰা নাছিল, ঠিক শ্ৰীৰাম প্ৰভুও পিতৃৰ যিটো বাক্য এই বাক্য ৰাখিব তেওঁ চেষ্টা কৰাৰ বিনিময়ত তেওঁ কি কৰিব লগা হ'ল, 14 বছৰ বনবাস খাটিব লগা হ'ল। আৰু পিতৃয়ে এই বাক্য ৰাখি তেওঁ 14 বছৰ বনবাসলৈ যেতিয়া যাবৰ উদ্যত হ'ল, ৰাম প্ৰভুৰ প্ৰিয় ভাৰ্যাও তেওঁৰ লগত যাবলৈ ওলালে। তাকে দেখা পাই ভাতৃ লক্ষ্মণে বোলে কেতিয়াও মই দাদা আৰু মাতৃ স্বৰূপা বৌক মই অকলে যাব নিদিওঁ, গতিকে মাতৃ সীতাক ৰক্ষা কৰিবৰ কাৰণত মই তেওঁৰ অগ্ৰজ হিচাপে ময়ো লগত যাম। তিনিও 14 বছৰ বনবাস কৰিলে আৰু এই 14 বছৰ বনবাসত বিৰাট কবন্ধ মাৰি চৰ লৈলা প্ৰাণ শৰৎ ভূষণ নকপ্ৰভু কৰিলা নিজান। এইবিলাক হ'ল অসুৰ। এই অসুৰসকলক বধ কৰিলে আৰু একপাত সৰে বালি সংকলিলা জীৱ তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সগিব। এইটো কি হ'ল, এই বালি আৰু সগ্ৰীৱ দুয়ো ভাই ককাই, কিন্তু বালি যদিও মহাবীৰ আছিল, তেওঁৰ কি হ'ল, তেওঁৰ এটাই অপৰাধ আছিল, তেওঁৰ ভাতৃবধূৰ ওপৰত তেওঁ লোলুপ দৃষ্টি ৰাখিছিল, যাৰ বিনিময়ত দুয়ো ভাতৃৰ মাজত কি হ'ল, দুয়ো ভাতৃৰ মাজত মতানৈক্য হ'ল। আৰু ৰাম প্ৰভু পাই সুগ্ৰীৱে ৰামৰ আশ্ৰয় লোৱাত ৰাম প্ৰভুৱে বালিক একপাত সৰে বালি সংকলিলা জীৱ, বালিক একেপাত সৰেৰে বধ কৰিলে। আৰু তাৰ পিছতে কি হ'লগৈ, এই লংকাত যে ৰাৱণে সীতাইক হৰণ কৰি লৈ গৈছিল, গতিকে এই সুগ্ৰীৱকে আদি কৰি সমস্ত বিলাকৰ লগত লৈ তেওঁ লংকাত প্ৰৱেশ কৰিলেগৈ। বধিলা ৰাৱণ সীতা হৰণৰ হেতু। আৰু ৰাৱণক বধ কৰাৰ মূল উদ্দেশ্যই হ'ল সীতাক যেতিয়া তেওঁ হৰণ কৰিছিল, গতিকে ৰাৱণক বধ কৰিলে। ভক্ত নিৰীক্ষণকো কৰিলা অভিষেক, অগ্নিত পৰীক্ষা কৰি আনিলা সীতাক, ব্ৰহ্মাদেৱীৰ স্তুতি বাণী বুলিলা তোমাক। ৰাৱণক বধ কৰি সীতাক যেতিয়া উদ্ধাৰ কৰিল, তেতিয়া কিন্তু ৰাম প্ৰভু যিহেতুকে নৰ, গতিকে নৰ চেষ্টা দেখুৱাই কি হ'ল যে নৰে তেওঁক কি কৰিব, তেওঁক তেওঁ সীতা যে অসতী এই বুলি কোনোবাই ক'ব পাৰে বুলি তেওঁক পৰীক্ষা কৰিলে, কি অগ্নিত পৰীক্ষা কৰিলে। আৰু এই কথাটো দেখা পাই ব্ৰহ্মায়ো আহি ৰাম প্ৰভুক তুতি কৰিল যে সীতা নিষ্পাপী, গতিকে তুমি কি কৰা, সীতাক এনে শাস্তি নিদিবা। সম্বৰিলা সীতা দশৰথৰ বচনে অযোধ্যাক আখিলা সৌভাগ্য ৰংগ মনে, কৰিলাহা ৰাজ্য 10,000 বছৰ, লগে স্বৰ্গে নীলা সবে অযোধ্যা নগৰ। আৰু তেওঁৰ পিতৃয়ে, এইখিনিতে গুৰুসকলৰ মাজত প্ৰশ্ন আহে, তেওঁৰ 14 বছৰৰ আগতেই তেওঁৰ পিতৃ দশৰথ যেতিয়া মৃত্যু হৈছিল, গতিকে সেই পিতৃয়ে কেনেকে তেওঁক আহি প্ৰভুত কেনেকে দিব আহি। এই কথাটো হ'ল দেহৰ মৃত্যু আছে, কিন্তু কি নাই, জীৱৰ মৃত্যু নাই। গতিকে অৰ্থাৎ আত্মাৰ মৃত্যু নাই। সেই দশৰথৰ আত্মাই আহি ৰাম প্ৰভুক কি কৰিলে, বুজনি দিলে যে সীতা নিষ্কলুষ, তুমি সীতাক সম্বৰণ কৰা। আৰু সেই হিচাপে দশৰথৰ বচনত ব্ৰহ্মাৰ স্তুতিত ৰাম প্ৰভুৱে সীতাক সম্বৰণ কৰি আহি ৰাজ্য পালেহি আৰু 10,000 বছৰ তেওঁ ৰাজ্য ভোগ কৰিলে। ইয়াৰ পিছলৈ আমি অহা হওক। এই ৰাম ৰোহিণীত ভয়লা হলে, অজাময় অৱতাৰ, জীৱিধৰ প্ৰাণ লৈলা
অমুষ্টিৰ প্ৰহাৰ অপলম্ব মুষ্টিকৰ ৰুক্ম দন্ত বৰ্কবীৰ আলিলায় মাৰিলা ভাই হৰিলা ভূমি এই পৰ্যনাই ত্ৰেতা যুগৰ পৰা আহি দ্বাপৰত কৃষ্ণ ভগৱন্তই মানৱী লীলা যে কৰিছে আহি বসুদেৱ দৈৱকীৰ গৰ্ভত এই কৃষ্ণ অৱতাৰত কি হ'ল কৃষ্ণ হ'ল অষ্টম পুত্ৰ সপ্তম পুত্ৰ হ'ল বলোৰাম সপ্তম পুত্ৰ যেতিয়া গৰ্ভধাৰণ হ'ল প্ৰভু ভগৱন্তই দেখিলে যে নহয় এওঁক নি কি কৰা হওক এওঁক নি ৰোহিণীৰ অৰ্থাৎ বসুদেৱৰ আগৰ প্ৰথম গৰাকী ভাৰ্যা তেওঁৰ গৰ্ভত থিতাপি কৰা হওক এয়া মহামায়াক নিৰ্দেশ দিলে আদেশ কৰিলে আৰু মহামায়াই ভ্ৰণ চুৰ কৰি নি ভ্ৰণ উঠাই নি কৰিলে ৰোহিণীৰ গৰ্ভত স্থাপন কৰিলে যায় এতিয়া কথা হ'ল এই এওঁৰ নামেই হ'ল হলিৰাম আৰু এওঁৰ হলিৰামৰ মূল অস্ত্ৰই হ'ল নাঙল গতিকে ৰোহিণীত ভৈলা হলিৰামৰ অৱতাৰ ডিবিধৰ পানৈলা মুষ্টিৰ প্ৰহাৰ অলম্ব মুষ্টিকৰ ৰুক্ম দণ্ডবকবীৰ লীলায়ে মাৰিলা ভাৰ হলিলা ভূমি আৰু ডিবিধ নামৰ অসুৰটো ডিবিধ নামৰ বানৰটো আছিল তেওঁ গোটেই চেষ্টাবিলাক কৃষ্ণৰ ৰূপ লৈ তেওঁ নিজকে কৃষ্ণ বুলি নিজকে ভগৱান বুলি সহায় কৰিছিল আৰু গতিকে কৃষ্ণ ভগৱন্তই তেনে দুষ্ট বানৰক নিজে নামাৰি দাদাক বলোৰামৰ হতুৱাই কি কৰিলে বধ কৰোৱালে এই ৰাম বুদ্ধ অৱতাৰে বেদ পথ কৰি চন অবামানয় শাস্ত্ৰে মুহি আকাশ সৰ্বজন অনিচিন্তে চৰণ নাম নলয়ে তোমাৰ অসদায় প্ৰমত লোক পাখণ্ডয়া অন্য এটা অৱতাৰে হ'ল বুদ্ধদেৱে কি হৈ যায় মনুষ্যৰ জন্ম জৰা আৰু মৃত্যু এই তিনিটা অৱস্থা দেখা পায় বুদ্ধদেৱৰ এনেকুৱা মানে দেহৰ প্ৰতি জীৱৰ প্ৰতি এনেকুৱা এটা পুতৌ বুজিল যে নহয় জীৱক নৰক কি কৰা হওক ইয়াৰ পৰা নিস্তাৰ কৰিবৰ কাৰণত তেওঁ কি কৰিলে বুদ্ধ অৱতাৰে বেদৰ পথ কৰি চন্ন বামানয় শাস্ত্ৰে মহি আচাৰ সম্বৰ সৰ্বজন তেওঁ এই বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিল যিটো ধৰ্মত পঞ্চশীল নীতি আছিল সেই পঞ্চশীল নীতিৰ ভিতৰত এক নম্বৰটোৱে হ'ল যে সদায় অহিংসাই পৰম ধৰ্ম জীৱ হিংসা নকৰিবা আদি কৰিলে এই পঞ্চশীল নীতি আৰু এই পঞ্চশীল নীতিত জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে কি যে বামানয় শাস্ত্ৰে মুহি আতা সৰ্বজন নিচিন্তে চৰণ নাম নলৱে তোমাৰ সদায় প্ৰমত্ত লোক পাখণ্ড আচাৰ যে বুদ্ধদেৱে যিটো পন্থ উলিয়ালে যিটো ধৰ্ম উলিয়ালে যিটো ধৰ্মত কি হৈ গৈ যায় এজন সৎ মানুহ এজন জ্ঞানী বা এজন সৎ মানুহ সৃষ্টি কৰিব পৰা যায় কিন্তু তেওঁ কি কৰিব নোৱাৰে সদায় নিচিন্তে চৰণ নাম নললে তোমাৰ সদায় প্ৰমত্ত লোকক পাখণ্ড আচাৰ এজন মানুহ সৎ হলে নহব যদি তেওঁ আচৰণ তেওঁ যদি কি কৰিব নোৱাৰে তেওঁ কৃষ্ণকে ভকতি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ জীৱন ধৰা অসাৰ্থক আৰু বুদ্ধদেৱেও কি কৰিলে যায়
এই বুদ্ধ ধৰ্মৰ পঞ্চশীল নীতিয়ে এটি সত্যবান এটি সৎ মানুহ ধাৰ্মিক মানুহ সৃষ্টি কৰিলে সত্য, কিন্তু কি নাই বোলে সদায় প্ৰমত্ত লোকক পাখণ্ড আচাৰ। গতিকে বুদ্ধদেৱক নিন্দা কৰিছে। আৰু দ্বিতীয় পদত কৈছে অকলি ৰখা সত হৈ বা কল্কি অৱতাৰ অকাটি মাৰি মেল চকক ৰে বা বুন্দামাৰ অসবাকো বধিবা বৌদ্ধ গণ যত আছে অকলি ৰখে সত সত্য অপ্ৰগতাই বা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ। কলিৰ শেষত হয় বা কল্কি অৱতাৰ। এই মূল 10 অৱতাৰৰ ভিতৰত 10 নম্বৰ অৱতাৰেই হ'ল কল্কি অৱতাৰ। এতিয়ালৈকে বাকী 9টা অৱতাৰ কিন্তু প্ৰভু ভগৱন্তই যুগে যুগে ধৰি আহিছে। কলিত এই মূল 10 অৱতাৰটো হ'ল কল্কি অৱতাৰ হ'ব। কেতিয়া হ'ব? কলিৰ শেষত হৈ বা কল্কি অৱতাৰ। কলিৰ শেষত তুমি কল্কি অৱতাৰ হবা। আৰু কাটি মাৰি মেলচক কৰিবা বুন্দামাৰ। ম্লেছ কাক কোৱা হয়? ম্লেছ হ'ল যিসকলে যি জীৱই কি কৰে মানৱী জনম পায়ো নিজ ধৰ্ম ৰক্ষা কৰিব নোৱাৰে। নিজ ধৰ্মই হ'ল ঈশ্বৰ চিন্তন, ঈশ্বৰৰ নাম জপ কৰা, ঈশ্বৰৰ নাম লোৱা। যি লোকে ঈশ্বৰৰ নাম নলয় তেনে নাস্তিক সকলকে কি কোৱা হৈছে? ম্লেছ বুলি গুৰুজনাই কৈছে যে সমস্ত ম্লেছক কি কৰিবা? তুমি কল্কি অৱতাৰ হৈ কাটি মাৰি বুন্দামাৰ কৰিবা। সবাকো বধিবা বৌদ্ধ গণ যত আছে। আৰু যিসকলে তোমাৰ নাম নলয় সমস্ত জ্ঞানী গণকো তুমি কি কৰিবা? মানে বধ কৰিবা। কৰি লৈ কলিৰ শেষত সত্য প্ৰৱৰ্তাই বা পাছে। আৰু কলি সমস্ত নাশ কৰাৰ পিছতে হে প্ৰভু তুমি কি কৰিবাগৈ? তুমি সত্য পুনৰ প্ৰতিষ্ঠা কৰিবা। হে মোৰ গুৰু সমস্ত, আজি আমি দ্বিতীয় কীৰ্তন ভাগ য'ত কিঞ্চিত জ্ঞানে ঢুকি পোৱা মতেদি য'ত কিঞ্চিত আলোচনা কৰাৰ প্ৰয়াস কৰা হ'ল। ইয়াত যথেষ্ট ভুল গুটি ৰৈছে। সমস্তখিনি আমাক আপোনাৰ সমস্তই নিজৰ শিষ্য কিংবা নিজৰ পুত্ৰ বুলি জ্ঞান কৰি যদি ক্ষমা কৰে, তেতিয়া মোৰ প্ৰভু কৃষ্ণ ভগৱন্তৰ ওচৰত যিবিলাক অপৰাধ লগোৱা হৈছে সমস্ত অপৰাধৰ পৰা পৰিত্ৰাণ পাব পৰা হ'ব বুলি আশা ৰাখি আজিলৈ ইমানতে এই দ্বিতীয় কীৰ্তন অৰ্থাৎ 10 অৱতাৰ সমাপ্ত কৰাৰ প্ৰয়াস কৰা হ'ল। ইয়াৰ পিছত প্ৰভু ভগৱন্তই কৃপা কৰিলে আপোনালোক সমস্তৰ আশীৰ্বাদ হ'লে আমি একাধিক ক্ৰমে 24 এই বাকী 2টা অধ্যায়ো আলোচনা কৰাৰ প্ৰয়াস কৰা হ'ব বুলি আশা ৰাখি আজি ইমানতে সামৰণি মাৰাৰ প্ৰয়াস কৰা হ'ল। হৰি ৰাম। অপৰাধ বিনাশন তদ নামে নাৰায়ণ, জানি নামে পকিলো শৰণ, আনগতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুকৰ ৰেখা কৰিও চৰণে, মুকৰ ৰেখা কৰিও চৰণে।